বন্ধুসকল গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। নিশ্চয় ভালে আছে। আহক আজি আমি এটা লিড চাৰ্জাৰ বনাওঁ। ডিফিউজন লিড চাৰ্জাৰ কেনেকৈ বনায় আমি তাকে মই দেখুৱাই যাম। আপোনালোকে চাব, বস্তুটো বনালে ভাল লাগে, ইণ্টাৰেষ্টিং। গতিকে মই বিশেষকৈ নিজে আপোনালোকক দেখুৱাই যাম, চাৰ্কিট ডায়েগ্ৰাম দি যাম। সেইমতে আপোনালোকে যদি কোনোবাই বনাই চাব। এতিয়া আমি সৰ্বমুঠ 19টা LED, এইফালে মাইনাছ চাইডটো আমি এই ব্ৰাছ ৱায়াৰ এই তাঁৰডালত আমি কানেকশ্যন কৰি ল'ম। মাইনাছখিনি 19টা LED আছে, এইটো মাইনাছখিনি, এই মাইনাছখিনি একেলগে এইফালে কানেকশ্যন কৰি দিম। এতিয়া আমি এয়া কপাৰ ৱায়াৰ লৈছোঁ। এতিয়া ইনচুলেটেড এই কপাৰ ৱায়াৰ, এইটো সৰু কইল এইটো লৈছোঁ। ইয়াৰ পৰাই আমি তাঁৰখিনি এৰুৱাই লৈ এতিয়া LEDত কানেকশ্যন কৰিম। এতিয়া আমি ফাৰ্ষ্ট কি কৰিব লাগিব, LED কানেকশ্যন কৰিবলৈ 1 2 3 4 5 6 7 8 9, সেই 9 নম্বৰে 11 নম্বৰে আমি এডাল জাম্পাৰ ৱায়াৰ লগাম। ইয়াত এই 10 নম্বৰটো এৰি 9 নম্বৰে 11 নম্বৰে জাম্পাৰ ৱায়াৰ লগাম। এইডাল 9 11 লগালোঁ। এতিয়া আকৌ 8 12 লগাব লাগিব এডাল। এতিয়া লগাম 8 12, এডাল 8 12 লগালোঁ। 8 12 এডাল লগালোঁ। এতিয়া আকৌ এডাল আমি 7 14 লগাম। চাই যাওক কেনেকৈ লগাইছোঁ, চাই গ'লেও বুজিব পাৰিব, নকলেও ধৰিব পাৰিব। 7 আকৌ এই 14 নম্বৰ পিনটোৱে, এইটোৱে 7 14 আকৌ এডাল লগালোঁ। এতিয়া আকৌ আমি 6 নম্বৰ লেলিয়ে আৰু 14 নম্বৰ লেলিয়ে আমি কানেকশ্যন কৰি লাগিব। এইটো হ'ল 14 নম্বৰ দেই, এইটো 14 নম্বৰ, এইফালে এইটো 6 নম্বৰ। এতিয়া কানেকশ্যন কৰি দিব লাগিব। এতিয়া NE 555 IC আমি কানেকশ্যন কৰি লওঁ। প্ৰথমে আমি IC 7 8 এটা 10K ৰেজিষ্টেঞ্চ কানেকশ্যন কৰিম। এটা 10K ৰেজিষ্টেঞ্চ কানেকশ্যন কৰিম 7 8। এতিয়া এটা 10K প্ৰিছেট কানেকশ্যন কৰিম। চাই যাওক, এইটো ফাৰ্ষ্ট পিনটো আমি IC 6 নম্বৰ পিনত দিম। তাৰপিছতে এইটো
পইণ্ট আমি ৰেজিষ্টেঞ্চৰ ইয়াৰ লগত কানেকশ্যন কৰি দিম। এতিয়া আমি এটা কেপাচিটৰ লৈছোঁ। ICৰ 1 নম্বৰ আৰু 2 নম্বৰ পিনত আমি এই কেপাচিটৰটো কানেকশ্যন কৰিম। 1 নম্বৰত মাইনাছটো, 2 নম্বৰত পজিটিভটো কানেকশ্যন কৰিম। এইটো এতিয়া আমাৰ টেবুল 5 IC কানেকশ্যন হৈ গ'ল। এতিয়া চাওক, আমি IC 1 নম্বৰ 3 নম্বৰ পিনৰ পৰা দুডাল ৱায়াৰ উলিয়াই দিছোঁ, মানে জাম্পাৰ ৱায়াৰ। আমি এইটো 4017 ICত লগামগৈ। 3ডাল জাম্পাৰ ৱায়াৰ আমি উলিয়াই দিছোঁ। চাই লওক, চাই ল'লে বুজিব পাৰিব।